নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এই ভিডিঅ'ত এডিআৰই ৰিজাল্ট কেতিয়া দিব A to Z এই ভিডিঅ'ত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব। যোৱাকালি মুখ্যমন্ত্ৰীক ঘোষণা কৰাটো আপোনালোকক শুনাই লৈছোঁ। বহুতৰ মনত প্ৰশ্ন, এডিআৰই ৰিজাল্ট কেতিয়া দিব? মই আপোনালোকক প্ৰতিশ্ৰুতি দিয়া অনুসৰি একেবাৰে মাৰ্চ মাহৰ 7 তাৰিখৰ আগতেই আমি এডিআৰই ৰিজাল্ট দিম। কিন্তু এডিআৰই ৰিজাল্টৰ কাৰণে আপোনালোকে উৎকণ্ঠিত হৈ থকাৰো কোনো কাৰণ নাই। কাৰণ প্ৰত্যেকখন বহি বা OMR চিট এনচাৰ কি এতিয়া আপোনালোকৰ হাততেই আছে। গতিকে সেবাই ৰিজাল্ট দিয়ক বা নিদিয়ক, আপোনালোকে নিজেই নিজৰ ফলাফলৰ আকলন এটা কৰিয়েই ল'ব পাৰে। যোৱাকালি অসম বিধানসভাত ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনখনো অসম লোকসেৱা আয়োগৰ দুৰ্নীতিৰ সম্পৰ্কত প্ৰতিবেদনখনো মই দাখিল কৰিছোঁ। ন্যায়াধীশ শৰ্মাৰ প্ৰতিবেদনখনলৈ যেতিয়া চকু মেলি চাওঁ বা আমি যদি আৰু এবাৰ দৃষ্টি নিক্ষেপ কৰোঁ, এনেকুৱা এটা সময়ৰ আমি উমান পাম যিটো সময়ত অসমৰ ডেকা ল'ৰা ছোৱালীসকলৰ ভৱিষ্যতক লৈ হেতালি খেলা হৈছিল। কংগ্ৰেছ চৰকাৰৰ দিনত লোকসেৱা আয়োগৰ পৰীক্ষাই হওক, প্ৰতিটো পৰীক্ষাতে দুৰ্নীতি আৰু টকা পইচাৰ লেনদেনে দুখীয়া আৰু মধ্যবিত্ত সমাজখনৰ পৰা চৰকাৰী চাকৰিৰ আশা আকাংক্ষা বহু দূৰলৈ লৈ গৈছিল। এতিয়া মোক কিছুমান যুৱক যুৱতীয়ে সুধি থাকে, ছাৰ ৰিজাল্ট কেতিয়া দিব? ছাৰ পৰীক্ষাৰ ফলাফল কেতিয়া দিব? মই মনতে ভাবোঁ যে আজি যদি অসমত কংগ্ৰেছ চৰকাৰ থাকিলহেঁতেন, ৰাকেশ পালৰ দৰে APSCৰ চেয়াৰমেন থাকিলেহেঁতেন, কোন তাৰিখে এডিআৰই ৰিজাল্ট দিব, অসম পুলিচৰ কোনদিনা ৰিজাল্ট দিব, OMR চিট কেতিয়া দেখা পাম, এইবিলাকৰ উত্তৰ এটাই থাকিলহেঁতেন যে যিদিনাখনে আমাৰ টকা পইচাৰ লেনদেন সম্পূৰ্ণ হ'ব সিদিনাখনে আমি ৰিজাল্ট দিম। এইটোৱে কংগ্ৰেছ চৰকাৰ যদি অসমত থাকিলেহেঁতেন, আজি সকলোৱে এই এটাই উত্তৰ লাভ কৰিলেহেঁতেন। আপোনালোকে যেতিয়া মোক প্ৰশ্ন কৰে, মই যিহেতু কংগ্ৰেছ চৰকাৰৰ দিনতো এই গোটেই পৰিৱেশবিলাক দেখা পাইছিলোঁ, মোৰ মাজে মাজে মনত হাঁহিও উঠে আৰু মাজে মাজে মই চিন্তাও কৰোঁ যে আজিও যদি অসমত কংগ্ৰেছ চৰকাৰ থাকিলেহেঁতেন এই প্ৰশ্নবোৰ কোনোবাই কৰিলেহেঁতেন। কিন্তু এই প্ৰশ্নবোৰৰ উত্তৰ দি মই ভাল পাওঁ, কাৰণ আপোনালোকৰ যিমানেই মই প্ৰশ্নৰ উত্তৰ দিব পাৰোঁ, সিমানেই অসমৰ নতুন প্ৰজন্মৰ মাজত বিশ্বাস আহে যে আমি স্বচ্ছতাৰ মাজেৰে কাম কৰিছোঁ। যোৱা পৰহি দিনাখন লোকসেৱা আয়োগত এইবাৰৰ পৰীক্ষাত পাছ কৰা 200জন যুৱক যুৱতীক চৰকাৰী চাকৰিৰ নিযুক্তি পত্ৰ হাতত তুলি দি মই আকৌ এবাৰ প্ৰাপ্তিৰ আনন্দ অনুভৱ কৰিছিলোঁ। এই 200জন ছাত্ৰ ছাত্ৰীৰ এগৰাকীও মন্ত্ৰী বিধায়কৰ সম্পৰ্কীয় নহয়, এগৰাকীও চৰকাৰী শাসন ব্যৱস্থাৰ লগত জড়িত নহয়। তেওঁলোকৰ এটাই পৰিচয় আছিলে যে আমি ভাল কৰি পঢ়িছোঁ, মামাৰ ওপৰত আমাৰ বিশ্বাস আছে, পৰীক্ষা দিম আৰু আমি চৰকাৰী চাকৰি লাভ কৰিম। সেই ধাৰাবাহিকতাকে আমি অক্ষুণ্ণ ৰাখিম। এডিআৰই ৰিজাল্টৰ পিছত লাহেকৈ মাৰ্চ মাহৰ ভিতৰতে আৰু পাৰিলে আৰু আগতে অসম পুলিচৰ পৰীক্ষা আৰু আমাৰ শিক্ষক নিযুক্তিৰ যিটো প্ৰক্ৰিয়া আমি আৰম্ভ কৰিছিলোঁ তাকো আমি আগুৱাই লৈ যাবলৈ চেষ্টা কৰিম। শিক্ষক নিযুক্তিৰ কথা মনলৈ আহোঁতেই মই আকৌ এবাৰ গৌৰৱ অনুভৱ কৰিছোঁ যে অসমত 2008 চনৰ পৰা মাত্ৰ 8,000 টকাৰে কণ্ট্ৰেকচুৱেল টিচাৰৰ কাম কৰি থকা আটাইকে যোৱা 15 তাৰিখে মই নিয়মীয়া চৰকাৰী চাকৰিৰ নিযুক্তি পত্ৰ তুলি দিবলৈ সক্ষম হ'লোঁ। আকৌ এক প্ৰাপ্তিৰ আনন্দ। 1 লাখ চৰকাৰী চাকৰিৰ প্ৰতিশ্ৰুতি দিছিলোঁ, লাহে লাহে 1.5 লাখ চৰকাৰী চাকৰিলৈ মই গতি কৰিছোঁ। এডভান্টেজ অসম পাৰ হৈ যাওক,
কোন পৰীক্ষাৰ কোনদিনাখন ৰিজাল্ট দিব মই ডেট আৰু সময় দুইটাই আপোনালোকক জনাম। এইকেইটা দিন এডভান্টেজ অসমক লৈ ব্যস্ত থাকিম আৰু অসমত উদ্যোগীকৰণৰ নতুন বাতাবৰণ এটা নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিম। মুখ্যমন্ত্ৰীৰ কোৱা কথাৰ পৰা আপোনালোকে গমেই পালে ADRE ৰিজাল্ট কেতিয়া দিব। আপোনালোকে ভিডিঅ'টো কেনে পালে কমেণ্ট বক্সত কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ভিডিঅ' পাবলৈ।